Hello friends, welcome to my channel. আজি এটা ভিডিওত মই পেপাৰ 4 ৰ তিনিটা কোৱেশ্চন আলোচনা কৰিম। পেপাৰ 4 ত আহিছিল এইটো যোৱা বছৰ এই তিনিটা কোৱেশ্চন আলোচনা কৰিম। সো ভিডিওটো পৰা আপোনালোকে যদি উপকৃত হয় তেনে লাইক কৰিব, কমেন্ট কৰিব আৰু যদি মোৰ চেনেল আপুনি নতুন হৈছে তেনে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আৰম্ভ কৰিছো। ফাৰ্স্ট কোৱেশ্চন দিছে যদি 72 #96 = 6927 58 #87 = 7885 তেন্তে 79 #86 = what? প্ৰথম আমি এইটো বাতিলাম যি দি আছে আমাক কিমান দি আছে 72 #96 এটা আমাৰ আনসারটো দি আছে কিমান 6927 এটা যদি আমি লক্ষ্য কৰো চাব যে কি সেকেন্ডারি 96 দি আছে এইটো আমাৰ কি হৈছে 69 হৈ গৈছে মানে ফার্স্ট এইটো আহিছে ইয়াতে সেকেন্ড এইটো ইয়াতে আহিছে হয়নে আকৌ 2 টো আহিছে ইয়াতে আকৌ 7 টো ইয়াতে আহিছে হয়নে নেক্সট দি আছে 58 #87 आंसर আছে কিমান 7885 এটাটো চাব 7 আহিছে ইয়াতে আকৌ ইয়াত 8 আহিছে নেক্সট মানে এটো দুটা কি কৰিছে উল্টাই এই দুটা উল্টাই দিছে এটো তো 96 তো এই দুটা উল্টাই দি দিছে আকৌ ইয়াতে 8 টো ইয়াতে আহিছে আকৌ 5 তো হেকত আহিছে একদম হয়নে গতিকে এটা আমাৰ কিমান হ'ব এটা দি আছে 79 #86 এটাৰ আনসাৰ আমাৰ কিমান হ'ব 8 তো সেকেন্ড আহিব ফার্স্ট আহিব 6 একটো প্ৰথম আহে 6 তাৰপিছত 8 আকৌ ইয়াতে আহিব 9 আকৌ 7 6897 আনসারটো হৈছে অপশন সি 6897 কোয়েশ্চন নম্বৰ 2 দিয়া আছে কি যদি হৰণ মানে যোগ যোগ মানে বিয়োগ বিয়োগ মানে গুণন আৰু পূৰণ মানে বিভাজন তেন্তে 18 হৰণ 12 পূৰণ 4 - 5 ৰ মান কিমান প্ৰথম আমি কি কৰিম এইটো আমি যেটো দিয়া আছে এটা আমি লিখিলাম 18 হৰণ 12 পূৰণ 4 - 5 এটা আমাক প্ৰশ্নত যেনেকৈ দিয়া আছে আমি তেনেকৈ বাতিলাম 18 হৰণ মানে দিয়া আছে আমাক যোগ হয়নে প্ৰথম এটা হৰণ মানে যোগ দিয়া আছে ৰেট অফ যোগ এটা 12 আছে তাৰপিছত 12 ৰ পূৰণ আছে পূৰণৰ কি আছে পূৰণ মানে আছে আমাক বিভাজন বুলি দিয়া আছে এইটো গতিকে এইটো হৰণ হ'ব আকৌ মাইনাস তো দিয়া আছে কি মানে বিয়োগ তো দিয়া আছে গুণন মানে এইটো হ'ব পূৰণ প্ৰথম আমি কি কৰিব লাগে আমি প্ৰথম হৰণ কৰিব লাগে তাৰপিছত পূৰণ কৰিব লাগে তাৰপিছত আমি যোগ কৰিব আৰু বিয়োগ কৰে মানে এটো বদমাছ ৰুলত আহে কি ৰুলটো এটো বদমাছ ৰুল BODMAS ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশন এডিশন আৰু সাবট্ৰাকশন এটো ৰুলত এটো প্ৰথম আমি কি কৰিলাম 18 তে বাতিলাম 18 তে বাতিলৈ এটো প্লাস তাৰপিছত 12 হৰণ 4 কিমান এটো আনসারটো 3 আৰু এটো পূৰণ 5 কিমান ধৰে 18 এটা যেটো আমি পূৰণটো কৰিব লাগে গতিকে পূৰণটো কৰিম পূৰণটো কৰিলে কিমান পাম 15 হয় এটা কৰিলে কিমান পাম আনসাৰটো 33 গতিকে শুদ্ধ উত্তৰ কোনটো অপশন ডি তো ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আছে 7 11 19 31 খালি ঠাই আৰু 67 ক্ৰমত খালি ঠাইৰ পদটো হ'ল প্ৰথমে কি কৰিম আমি যেটো ক্ৰমটো দিছে আমি লিখিলাম কি দিয়া আছে আমাক 7 11 19 31 খালি ঠাই আকৌ ইয়াতে আছে 67 এটা 7 আৰু 11 মাজত যদি আমি 7 কি যোগ কৰিলে আমি 11 পাম হেটো চাই লও 7 ৰ লগত আমি প্লাস যদি 4 কৰি দিও তেলে আমি 11 পাম হয়নে এটো 4 কৰিলে আমি 11 পাই যাম আকৌ 11 ৰ লগত আমি 8 প্লাস কৰিলে আমি 19 পাম আকৌ 19 ৰ লগত আমি যদি প্লাস 12 কৰো তেতিয়ালে আমি কি পাও 31 পাম এটা লক্ষ্য কৰি চাব যে এটো
4 8 12 গতিকে কি হ'ব এটো 4 into 1 4 4 into 2 8 4 into 3 12 পাও হয়নে এটা পাও গতিকে এটো কি হ'ব নেক্সটত 4 into 4 16 তার মানে এটা আমি 16 31 এর প্লাস করিলে যেটো হ'ব হেটো হ'ব আমাৰ आंसर কিমান হ'ব এটো 47 আকৌ নেক্সট যাব 4 into আমাৰ 5 হৈ যাব নিয়ম মতে হয়নে এইটো যেটো আমি কৰিছো 4 1 4 into 2 4 into 3 4 into 4 4 into 5 মানে এটো 20 20 তো এটো 47 দিলৰ প্লাস কৰিলে কিমান হ'ব 67 হয় এটো आंसर গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব 47 অপশন বি তো হৈছে রাইট आंसर সো বন্ধুসকল আজিলৈ মনতে ৰাখিলো ধন্যবাদ